হেল্ল' এভৰিৱান, আজি আমি আকৌ অন্য এটা ভিডিঅ'ৰ কাৰণে আহিছোঁ। চেৰাপুঞ্জী অলপ আগত যিটো চুহুৰা বুলি এটুকুৰা ঠাই আছে, সেই ঠাইটুকুৰাত আপোনাৰ মৌচুমী কেব বুলি এটা কেব আছে। সেই কেবলৈ আমি আহিছোঁ আজি। এয়া হ'ল আপোনাৰ পাৰ্কিং এৰিয়া, বহুত ডাঙৰ পাৰ্কিং এৰিয়া। ইয়াত আপুনি ইয়াত ধুনীয়াকৈ গাড়ীখন ৰাখি কেবলৈ যাব পাৰে, একো অসুবিধা নাপাব। আৰু এইবোৰ ট্ৰেডিশ্যনেল দোকানবোৰ আছে। এয়া হ'ল মৌচুমী কেবৰ প্ৰথম এণ্ট্ৰিটো। ইয়াত আপুনি টিকেট কৰিব লাগিব, আৰু টিকেটৰ এমাউণ্টটো বহুত বেছি নহয়, 30-40 টকাৰ ভিতৰতে আপোনাৰ এমাউণ্টটো লয়। আৰু ড্ৰাইভাৰ বুলি ক'লে তেওঁ ফ্ৰী থাকে, ড্ৰাইভাৰজনৰ। আৰু এই ষ্টেপেদি যাব লাগিব আপোনালোক। এয়া হ'ল মৌচুমী কেবৰ যিটো প্ৰথম এণ্ট্ৰিটো, এইটো এণ্ট্ৰিটো হয়। আপুনি আগলৈ আৰু সোমাই যাব পাৰিব। বহুতে ভয় কৰে, কিন্তু ইয়াৰ দৈৰ্ঘ্যতা আপোনাৰ 150 মিটাৰ হয়। চাবলগীয়া জেগা, সকলোৱে এবাৰ ভিজিট কৰিব, বহুত সুন্দৰ জেগা। ইয়াৰ ষ্টেট হৈছে আপোনাৰ মেঘালয়, আৰু যদি ডিষ্ট্ৰিক্টটো চাবলৈ যায় আপুনি গাৰো হিলছ পৰিব। গাৰো হিলছ ডিষ্ট্ৰিক্ট হয়। মৌচুমী কেবলৈ যদি আপুনি যাবলৈ হয়, তেন্তে আপুনি আহিব লাগিব প্ৰথমতে গুৱাহাটী, আৰু গুৱাহাটীৰ পৰা 158 কিলোমিটাৰ হয় মৌচুমী কেবলৈকে। আৰু শ্বিলঙৰ পৰা আপোনাৰ 57 to 58 কিলোমিটাৰমান হ'ব শ্বিলঙৰ পৰা মৌচুমী কেবলৈকে। এই কেবটো আপুনি যদি চাবলৈ যায় নেচাৰেল হয়, এইটো কোনো মানুহে বনোৱা কেব নহয়। আৰু ইয়াৰ সকলো ধৰণৰ সুবিধা আপুনি ইয়াত পাব। গাইডো পাব যদি আপুনি ভিতৰলৈ যায়। অন্যথা আপোনাৰ ইয়াৰ ভয় কৰিবলগীয়া একো নাই। অলপ আন্ধাৰ হয়, কিন্তু লাইটটো দিয়া আছে, লাইটৰ পোহৰটোৱে ইমান কাম নকৰে তাৰ ভিতৰত। আৰু অকণমান ছাফ'কেশ্যন হয়, নোহোৱা নহয় আপোনালোকৰ। ছাফ'কেশ্যনটো অলপ হ'ব এই কেবৰ কাৰণে। তালৈ গৈ এইটো কাৰণে বেছি ভাল লাগে, আপোনাৰ বাহিৰা মানুহ বেছি থাকে। আমাৰ অসমৰ মানুহ বহুত যায় তালৈ মৌচুমী কেবলৈ। এইটুকুৰা হ'ল আপোনাৰ এণ্ডিং পইণ্টটো, যিটো আপোনাৰ এটা লাইট ওপৰৰ পৰা আহিছে, যিটো অলপ মানে ফুটা এটা আছে পোহৰটো আহিবৰ কাৰণে, যিটো শেষ হৈছে কেবটোৰ শেষৰ পইণ্টটো এইটো। তাৰপিছত আপুনি ছাইডেদি ওলাই যাব পাৰিব, অলপ আগলৈ গৈ ছাইডেদি আপুনি ওলাই যাব পাৰিব। এইটুকুৰাতে আপোনাৰ বহুতে ফটো লয়, ফটো মানে ধুনীয়া উঠে ইয়াত। এতিয়া আমি এয়া কেবৰ বাহিৰত আহিলোঁ। এইটো এক্সিটটো, ইয়াৰ পৰা আপুনি ওলাই যাব পাৰিব। লেফ্ট ছাইডে আপোনাৰ ষ্টেপ আছে, ষ্টেপেদি এনেকৈ আপুনি বাহিৰলৈ যাবগৈ পাৰিব। বয়সস্থ মানুহো যাব পাৰিব, একো অসুবিধা নাই।